তাৰপিছতে এয়া এক সাইড দিয়া ক্লিয়াৰ হৈ গ'ল এইটো সাইডটো দেখাই দিয়া অকমান আৰু এতিয়া এয়া নেক্সট সাইডটো দিম মানে আৰু এয়া কৰ্মত মানে খুবেই গৰম উঠি গৈছে আৰু সেইটো কাৰণে বিশেষ চোলা তোলা খুলি লোৱা হৈছে আৰু এতিয়া ইফালৰ পৰা দিয়াটো দেখাম মানে আপোনালোকক এইটো ষ্টাইলত ডাঙৰ ডাঙৰকৈ কোৰ মাৰি ল'ব লাগে আৰু মাটিটো মানে এনেকৈ দিব লাগে এয়া এইটো ষ্টাইলত দিলেও হয় আৰু তেতিয়া মানে খুবেই ধুনীয়া হয় বস্তুটো এইটো ষ্টাইলত অলৰেডি আৰু এইডোখৰ মাটি মানে বিশেষ সাৰ মাটিয়ে হয় গাইছে আৰু চিনিব পাৰিছে হয়তো মাটিটো বহুত কলা কলা দেখি পাইছে আৰু ইয়াত মানে বিশেষ তেনেকুৱা কিনা ধৰণৰ সাৰ নিদিলেও হ'ব আৰু ইয়াৰ অলমষ্ট ধুনীয়া হৈ আহিছে পাতবিলাক মানে আৰু ইটো ছাইডৰ বাৰীটোৰ নিচিনা এনেকুৱা ডাঙৰ হৈ আহিব আৰু এনেকুৱা আলুবিলাক ডাঙৰ হ'ব প্ৰায় 2-3 কেজি 2.5 কেজি তেনেকুৱা ষ্টাইলত হ'ব আৰু তাকে খনাটো দেখাম টাইমত এতিয়া টাইমটো বিশেষ হোৱা নাই খান্দিবৰ কাৰণে আৰু কিমান প্ৰডাকশ্যন হয় তাকে দেখাম মানে আপোনালোকক বিশেষ এইটো ষ্টাইলত ধুনীয়াকৈ এনেকৈ চপাই দিব লাগে আৰু কেমেৰাটো অকণমান দূৰলৈ যা খুবেই ধুনীয়া শিপা ওলাই আহিছে আৰু যিমান শিপা ওলাব সিমানে ডাঙৰ হৈ আহিব গছটো আৰু ইয়াত দেখি পাইছেনে ইয়াত গুৰিটো ভালকৈ এবাৰ দেখাই দিয়া এনেকুৱা ষ্টাইলত হৈ যাব লাগে মানে বস্তুটো শিপাটো পুৰা মাটিৰ পৰা সম্পূৰ্ণ ঢাক খাই যাব লাগে আৰু ইয়াত খুবেই গৰম উঠি আহিছে ঘাম পানী বৈ আহিছে সেইটো কাৰণে বিশেষ চোলাটো খুলি লোৱা হ'ল মানে আৰু চোলাটো পিন্ধি থাকিলে খুবেই বেছি গৰম লাগে আৰু সেইটো কাৰণে হেৰি কৰি লোৱা হ'ল খুলি লোৱা হ'ল এই চাইডটো এনেকৈ দি আছোঁ এতিয়া বৰ্তমান আৰু দি শেষ কৰিব লাগে তাৰপিছতে নেক্সটৰ দৃশ্যও দেখাম আপোনালোকক তাৰপিছতে বাই